নমস্কাৰ ৰাইজ স্বাগতম জনাইছোঁ ৰাজীৱ শৰ্মাৰ অন্য এটা ভিডিঅ'লৈ ৰাতিপুৱাৰ পৰিৱেশ একেবাৰে বৰ সুন্দৰ লাগে সূৰ্যটো নোলোৱালৈকে বৰ ঠাণ্ডাও লাগে নহয় জানো তাৰপিছত ৰাতিপুৱাৰ সময় বোলো গৰম পানী অকণমান খাই লওঁ কাৰণ খালী পেটত বোলে গৰম পানী খালে আপোনাৰ স্বাস্থ্যটো বহুত ভালে থাকে আৰু তাৰপিছত সময় হ'ল এতিয়া ব্ৰাছ কৰাৰ যিহে ঠাণ্ডা একদম মূৰ ঢাকি লৈছোঁ দেখিছে নহয় তাৰপিছত যিহেতু ৰাতিপুৱাই শুই উঠি খেলিবলৈ যাওঁ সেইকাৰণে জোতাটো বোলো পিন্ধিয়ে লওঁ যেহেতু দিনটো দোকানত থাকিব লগা হয় বহিয়ে থাকোঁ আৰু পিছবেলা সময়টো টাইম নহয় খেলিবলৈ সেইকাৰণে বোলো শাৰীৰিক ব্যায়াম বেলেগ নহ'লেও খেলা ধূলা কৰি থাকোঁ আজি খেলা ধূলা কৰি থাকিলে শৰীৰটো অকণমান হ'লেও ভাল হৈ থাকিব সেই বুলি ভাবি আজি খেলা ধূলা কৰি আছোঁ ওলাই গৈছোঁ যাওঁতে নামঘৰ পালোঁ নামঘৰত সেৱা এটা কৰি আমি পালোঁগৈ গাৰ্লছ স্কুলৰ সন্মুখত য'ত মানে ফিল্ডত আমি খেলোঁ সকলোৱে তাৰপিছত আমি সকলোৱে একত্ৰিত হৈছোঁ প্ৰথম অৱস্থাত কিন্তু মানুহ নাহে বৰ ফোন কৰি উঠাব লগা হয় আহক 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 শেষত কিন্তু এটা টিমত বহুত মানুহ হৈ যায় ৰাইজ দেখিলে মোৰ বেটিং একদম অৱস্থা বেয়া হৈছে বেটত লগাই নাই আৰু মই সদায় খেলিবলৈও অহা নাই সেইকাৰণে মোৰ এই গতি হৈছে এতিয়া ট্ৰাই কৰিব লাগিব 25ত যাতে সদায় আহিব পাৰোঁ তাৰপিছত এয়া ঘৰত আহি জোতা খুলি ল'লোঁ আৰু পেণ্টটোৰ অৱস্থা হওক ড্ৰাইভ মাৰি বৰবাদ কৰি দিলোঁ চাহ অকণ বনাই দিলোঁ নিজে খাবলৈ মোৰ একদম পাৰ্চনেল ফেভাৰিট আদা আৰু ইলাচি দি পেলাই বনাই লওঁ গাখীৰ চাহকণ তাৰ চাহকণ লৈ পেলাই ৰ'দত বহিলোঁ এইকণ সময়তে নিজকে অকণমান মই চৰ্চা কৰোঁ কি কৰিব লাগে জীৱনটোত কি কৰি আছোঁ সেইখিনি কথা নিজে অকলে অকলে ভাবোঁ তেনেকুৱাতে আমাৰ মাজলৈ আহিলে বৰ্ণিল যিহেতু আহিলে আমাৰ ঘৰৰ ওচৰৰে হয় টিকলা লাহে লাহে ডাঙৰ হৈছে চকুৰ আগতে ই আমাৰ ডাঙৰ হ'ব কিন্তু ইয়াক অকণমান মৰম কৰিলোঁ কোচত ল'লোঁ তাৰপিছতে বৰ্ণিলক সময় হ'ল এতিয়া বিদায় দিয়া বৰ্ণিলক বিদায় দিয়াৰ পিছত বোলো আজি এখন ঢোল প্ৰেক্টিছ কৰোঁ ঢোল বজালোঁ এতিয়া সময় হ'ল পানীৰে নিজৰ গাটো বজাবলৈ মানে গাটো ধুই লওঁ গাটো ধুই পেলাই পূজা কৰি কিবা এটা খাই ওলাই যাব লাগিব ৰাম ৰাম মায়াখৰ জামাজে আছয় ঘুমতি যাই তুমিহে চৈতন্য সনাতন ৰাম 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 পূজা কৰি খোৱাৰ পাছত বোলো ভাতকেইটা খাই লওঁ ধনিয়া চাটনি দালিকেইটা মানে ভাত খাই আহি পালোঁ সি দোকান ইতিমধ্যে আমাৰ মাজলৈ আহিছিলে অনন্যা বা আৰু অনিমা বাইদেউসকলক গোটেই বস্তুখিনি দেখালোঁ পচন্দ কৰাৰ পাছত তেওঁলোকে প্ৰায় 4টামান বস্তু আমাৰ পৰা লৈছে আৰু অনিমা বাইদেউ আগতেও আহিছিলে এদিন বস্তুখিনি দেখিবলৈ ইমানেই ভাল লাগিলে তেওঁ তেতিয়াও এটা ৰিয়েল প্লান আমাৰ পৰা লৈ গৈছিলে আৰু আমি চেষ্টা কৰোঁ আমাৰ মাজলৈ যিমানখিনি গ্ৰাহক আছে তেওঁলোকক বয় বস্তুখিনি কেনেকৈ লগালে ভাল হ'ব বা কেনেকৈ লগালে দেখি ভাল লাগিব সকলোখিনি আমি জনাওঁ তাৰপিছতে তেওঁলোকক অকণমান চাহ খাবলৈ দিলোঁ যিহেতু আহিছে ইমানখিনি বয় বস্তু লৈছে তাৰপিছত এতিয়া দুপৰীয়া বোলো কিবা এটা খাব লাগে ঘৰলৈ গ'লোঁ সময় 4টা বাজি পাৰ হ'ল আজিও দেখিছে নহয় বৰা চাউলে গাখীৰ অকণমান খাই পেলাই পুনৰ দোকানলৈ আহিলোঁ দোকানত থকাৰ পাছত সন্ধিয়া হ'ল এতিয়া বোলো ঘৰলৈ যাওঁ তাৰপিছতে লগ পালোঁ আজি অলকেশ দাই কৈছে বোলে নতুন বছৰ বুলি কিবা খোৱাবা নেকি বোলো মন চোন ভোগাই দিলে চাহ একাপ খাই দিওঁ আমি তেতিয়াহ'লে চাহ খাওঁ আজিলৈ আপোনালোকক এৰোঁ